চুটি গল্পৰ জন্মটো কেনেকৈ হ'ল চুটি গল্পৰ জন্ম সম্পৰ্কে বিভিন্নজনৰ বিভিন্ন ইংৰাজী লিখা কিছুমানে কয় বিশিষ্টসকলেই কয় যে এডগাৰ এলেন পো তেখেত আমেৰিকান তেখেতৰ হাততে প্ৰথম গল্পৰ সৃষ্টি হয় বুলি বহুতে কয় কিন্তু এইটো কথা বৰ্তমান আপোনালোকৰ সকলোৱে জানে কিছুমান গল্পই কিন্তু আমাৰ জীৱনত এতিয়াও হাত পেলাইছে আমি সেই গল্পৰ পদবী এতিয়াও পাহৰা নাই যেনেকৈ আমাৰ টলষ্টয় লিখিছে এই হাউ মাচ লেণ্ড ডাজ এ মেন নীড এজন মানুহৰ কিমান মাটি লাগে এই গল্পটোৰ বস্তুৰ এনেকুৱা এটা তাৰ প্ৰভাৱ আৰু আমাৰ ওপৰত যেন এটা মৰেল ইনজেকশ্যন দি থৈ দিছে যেন আমাৰ গাৰ ওপৰত এটা মৰেল ইনজেকশ্যন সেই সময়তে আমাৰ শিশু কালতে ছাত্ৰ অৱস্থাতে কিন্তু সেই যিটো মৰেল ইনজেকশ্যনৰ পৰা কিন্তু আমি এতিয়ালৈকে অব্যাহতি পোৱা নাই আৰু তাত এইটো কৈছে হাউ মাচ ডাজ এ মেন নীড হাউ মাচ লেণ্ড ডাজ এ মেন নীড মানুহজনক কৈছে তুমি মাটি চাই ফুৰা তোমাক কিমানখিনি মাটি লাগে ইমানখিনি ল'বা কিন্তু সূৰ্য উদয়ৰ আগে আগে তুমি সূৰ্য উদয়ৰ আগে আগে কিন্তু সূৰ্য অস্ত যোৱাৰ আগে আগে তুমি উলটি আহিব লাগিব আৰু সূৰ্য উদয়ৰ লগে লগে তুমি যাব লাগিব আৰু যিমানখিনি মাটি পোৱা সেইখিনি তুমি কাভাৰ কৰা আৰু কিন্তু সূৰ্য উদয়ৰ পিছত নহয় কিন্তু আগতে আহিব লাগিব এনেকৈ গৈ পেলাই মানুহজনে এনেকৈ প্ৰলোভিত হৈ গৈ আছে যে মই এইখিনি এৰি সেইখিনি মই কেলেই নহ'ব মোৰ অলপ কষ্টহে হ'ব এনেকৈ লৈ 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 গৈ কি হ'ল যে তেওঁ সূৰ্য অস্ত গ'লেই গৈ পেলাই তাত তেওঁ গোটেই তেওঁৰ যিটো যিখিনি কষ্ট হ'ল সেই কষ্টখন তাতেই তেওঁ মৃত্যু ঘটিল মৃত্যু ঘটাৰ পিছত তেওঁ খবৰ দিবলগীয়া অৱস্থা হ'ল আৰু মাত্ৰ 6 ফুট মাটিহে তেওঁ লাগিল গতিকে এই কথাটো আমাৰ কাৰণে এটা মৰেল লেচন নহয় নেকি এইটো কেৱল গল্পই নহয় এইটো এটা আমাৰ কাৰণে এটা মৰেল এটা সাংঘাতিক এটা মৰেল লেচন হয় আৰু সেই মৰেল লেচন আপোনালোকৰো আছে আমাৰো আছে আৰু সেই বস্তুৰ গল্প সম্পৰ্কে আমাৰ যিটো ধাৰণা সেই ধাৰণাটো কিন্তু সেই সময়ত আমাৰ নিৰ্মিত হৈছে আৰু সমাজ সমাজৰ আৰু এটা গল্প কৰা হৈছে বোপাছা নেকলেছ যিটো গল্প নেকলেছ গল্পটো ইতিমধ্যে কিন্তু আমাৰ অসমীয়া ভাষাতে বনোৱা হৈছে আৰু এবাৰ মই এখন প্ৰকাশ কৰোঁ আমাৰ এগৰাকী প্ৰকাশনে বিচাৰ তেখেতে গল্পৰ বিশিষ্ট গল্পকাৰসকলক বিশিষ্ট গল্পকাৰসকলক গল্পবিলাক কিন্তু মই সেই গল্প বুজি কিন্তু মোবাছাৰ গল্পখন মই পোৱা নাছিলোঁ পিছত মই তেওঁক ক'লোঁ যে আপুনি ইমানবিলাক গল্প অনুবাদ কৰিলে মোবাছাক কিয় আপুনি অনুবাদ তেতিয়া লগে লগে তেওঁ দৌৰি গৈ পিছফালৰ মোবাছাৰ গল্পৰ এখন গোটেই কিতাপ আনি মোক যে মই পৰিচয় নাই চাওঁ অনুবাদ সাহিত্য আছে মই গোটেই নিলিখা নহয় আৰু ট্ৰান্সলেশ্যনটো এনেকুৱা এটা বস্তু ইংৰাজীত এটা কথা আছে অল ট্ৰান্সলেটাৰ্ছ আৰ ট্ৰেইটাৰ্ছ অল ট্ৰান্সলেটাৰ্ছ আৰ ট্ৰেইটাৰ্ছ তাৰমানে মই ধৰক ফৰাচী ভাষাৰ পৰা ইংৰাজীলৈ কৰিলোঁ গতিকে ইংৰাজী যেতিয়া অনুবাদ কৰে অনুবাদক জনাকে অন্তত 20% তাত মানে তাত এৰিবলগীয়া হৈছে অৰিজিনেল হেৰিৰ পৰা গতিকে সেই ইংৰাজীৰ পৰা যেতিয়া মই আকৌ অসমীয়ালৈ কৰিম কৰাৰ লগে লগে কি হয় আমি তাতে আকৌ 20% আপুনি ভিউ দি দিওঁ আমাৰ লগত কিমান থাকিল তাৰমানে 60% থাকিল গতিকে এই যে ফৰাচী ভাষাত ধৰক আপোনাৰ চেমুৱেল বেকেটৰ নাটকখন অনুবাদ হৈছে ৱেইটিং ফৰ গডো এইখন হৈছে এইখন ইংৰাজীত হৈছে ইংৰাজী যেতিয়া অনুবাদ হৈছে ফৰাচী ভাষাৰ পৰা হৈছে গতিকে তাত ইংৰাজী অনুবাদ জনাকে অন্ততঃ 20% তেওঁ অৰিজিনেল কাম তেওঁ আমেৰিকাত আহিবলগীয়া হৈছে এতিয়া আমাৰ শৈলেন ভৰালী ছাৰে আকৌ সিখন ইংৰাজীৰ পৰা আকৌ অসমীয়ালৈ কৰিছে কৰাৰ লগে লগে তাতো অৰিজিনেলিৰ পৰা বহুখিনি আঁতৰি আহিবলগীয়া হৈছে এনেধৰণৰ কথাবিলাক আছে আৰু অসমীয়া সাহিত্যত মই এতিয়া ভাবোঁ যে অসমীয়া সাহিত্যত অনুবাদৰ ইমান বেছি প্ৰয়োজন আছে আৰু ইমান অসাধাৰণ গল্পকাৰ আমাৰ আছে আমাৰ ধৰক আপোনাৰ সৌৰভ কুমাৰ চলিহা আজি সৌৰভ কুমাৰ চলিহাৰ গল্পবিলাক যদি আমি ইংৰাজী কৰি দিব পাৰিলোহেঁতেন তেতিয়া মই ভাবোঁ তেওঁ নোবেল প্ৰাইজ পালেহেঁতেন সাহিত্যত তেওঁ নোবেল প্ৰাইজৰ কাৰণে পোৱাৰ কাৰণে যোগ্য ব্যক্তি হয় আৰু ভৱেন শইকীয়াৰ গল্পবিলাক যদি আজি এৰিণুৰৰ নিচিনা গল্প এই গল্পবিলাক যদি আমি অসমীয়াত অনুবাদ কৰিব পাৰিলোহেঁতেন তেতিয়া তেওঁ কিন্তু নোবেল প্ৰাইজ পালেহেঁতেন গল্পৰ ওপৰত নিশ্চিতভাৱে কিন্তু আমি অনুবাদৰ ক্ষেত্ৰত আমি বিশ্ববাসীক আমাৰ সাহিত্য সমাজ দিব পাৰোঁ এই কথাবিলাকৰ কিন্তু আমি ভাবোঁ যে আমি আজিৰ এই সভাত চিন্তা কৰাৰ প্ৰয়োজন আৰু অনুবাদৰ কথা আপোনাৰ আৰু এটা কথা ইয়াত মানে আমাৰ ইয়াত অনুবাদটো খুব শ্ল'
চেকস্লভাকিয়াৰ এগৰাকী কৰিছে কিন্তু কিন্তু সেই উপন্যাসবিলাক আমেৰিকানসকলে আমেৰিকান এখন কেপিটেলিষ্ট কাণ্ট্ৰি আমেৰিকানসকলে কেনেকৈ গ্ৰহণ কৰিব কিন্তু মূল যিগৰাকী তাত ঔপন্যাসিক আছিল আমেৰিকানজনে অনুবাদ কৰিছে আৰু আমেৰিকানজনে তাৰ পৰা তেওঁ পাৰ্মিশ্যন এটা লৈছে যে এই উপন্যাসখন মই যদি নাটকৰ আকাৰত আমেৰিকান ইংৰাজী ভাষাত নাটকৰ আকাৰত ট্ৰান্সলেশ্যন কৰোঁ আপোনাৰ কিবা আপত্তি আছে নেকি তেতিয়াও কৈছে হয় উপন্যাসখন যদি আপুনি নাটকৰ আকাৰতো যদি আপুনি প্ৰস্তুত কৰে সেইটো কিন্তু এটা পাৰফেক্ট অনুবাদ হয় এই কথাটো কিন্তু বিশ্ব সাহিত্যত কিন্তু স্বীকৃত হৈছে গতিকে আমাৰ কাৰণে এইটো সহজেই যে আমি বহুত এখন ইংৰাজী উপন্যাস বা ফৰাচী উপন্যাস সেইখন যদি আমি নাটকৰ আকাৰত বা চুটিগল্পৰ আকাৰত আমি যদি কৰোঁ সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ কাম হয় আমাৰ শ্বেক্সপিয়াৰৰ বহুত নাটক নৱকান্ত বৰুৱা ছাৰে চুটিগল্পৰ আকাৰত আকৌ কৰিছে শ্বেক্সপিয়াৰৰ গল্প বুলি কোৱা হয় যিটো চাৰ্লছ লেম এণ্ড মেৰী লেম্বেও কৰিছিলে শ্বেক্সপিয়াৰৰ গল্প টেল ফ্ৰম শ্বেক্সপিয়াৰ বুলি কয় গতিকে সেইবিলাক কথা কিন্তু আমি যুৱ প্ৰজন্মৰ মাজত আমি আলোচনা কৰাটো ভাল যে আমি নাটক বা উপন্যাস বা চুটিগল্প সেইবিলাকো যদি আমি অনুবাদৰ মাধ্যমেৰে আমাৰ সাহিত্যলৈ আমাৰ আনিব পাৰোঁ আমাৰ সাহিত্য ৰিচ হ'ব আৰু তেখেতসকলৰ লগত আমাৰ সাহিত্য তাত যাব পাৰিব গতিকে এই কথাবিলাকো কিন্তু বিশ্লেষণীয় হয় আৰু আমাৰ ইতিমধ্যে অন্যতম মানে উপেন শৰ্মা ছাৰৰ কথা কৈছোঁ উপেন শৰ্মা ছাৰৰ আমি প্ৰথম ক্লাছটো কৰিছিলোঁ প্ৰথম ক্লাছত কিন্তু উপেন শৰ্মা ছাৰৰ বিষয়ে মই লিখিছোঁ বুলিছা নহয় উপেন শৰ্মা ছাৰৰ বিষয়ে মোৰ দেখাত তাত হেৰি আছে প্ৰসংগ আছে উপেন শৰ্মা ছাৰে যেতিয়া আমাৰ ক্লাছ কৰিছিল তেতিয়া তেওঁ বিষয়ত তেওঁ নাথাকিছিল বিষয়ৰ পৰা বিষয়ান্তৰ হৈ যায় এইটো এটা বৰ ডাঙৰ তেখেতৰ গুণ এটা আছিল যে তেখেতে যেতিয়া চুটিগল্প শিকাই থাকে হয়তো তেখেতে মোপাচা শিকাইছে বা টলষ্টয় শিকাইছে এইবিলাক গৈ পেলাই তেওঁ মোপাচা এটা সীমাবদ্ধ হৈ নাথাকে তেখেতে বিষয়ৰ পৰা বহু দূৰ গৈ পেলাই গুচি যায় এইটো হ'ল এটা জ্ঞানৰ তেওঁৰ যিটো পৰিধি জ্ঞানৰ তেওঁৰ যিটো ডাইমেনশ্যন সেই ডাইমেনশ্যন বহুত বহল আছিল গতিকে সেইসকল শিক্ষকৰ লগত আমি পঢ়া শুনা কৰিছিলোঁ আৰু তেখেতৰ মৃত্যুৰ আগে আগে অসম প্ৰকাশন পৰিষদে তেখেতৰ এখন কিতাপ উলিয়াইছিলে যে বিশ্ব সাহিত্যৰ বিশেষ কিছু লেখকৰ ৰচনা সম্পৰ্কে প্ৰবন্ধ পাতি তেখেতে মোক ক'লে দয়ানন্দ তুমি জৰ্জ বাৰ্নাৰ্ড শ্বৰ ওপৰত লিখিব লাগিব এটা প্ৰবন্ধ মোক লাগিব ইমান তাৰিখে গতিকে তেখেতৰ জোৰত মই সেইটো লিখি দিলোঁ তেখেতৰ যে জৰ্জ বাৰ্নাৰ্ড শ্বৰ যিটো ফিলচফি সেই সম্পৰ্কে তেখেতে খুজিলোঁ আৰু খুজি পেলাই কিন্তু মই লিখি দিছোঁ আৰু সেই সময়ত ছাৰ কিন্তু হস্পিটেলত আছে আৰু ছাৰ কিন্তু তাৰ পিছতেই কিছুদিন পিছত প্ৰাপ্তি ঘটিছে বুলি ছাৰৰ প্ৰতি মই কৰজোৰে মই প্ৰণাম জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ অঞ্জলি শৰ্মা বাইদেউৰ এইটো প্ৰথম প্ৰয়াস হ'লেও ইয়াত সুন্দৰকৈ তেখেতৰ প্ৰতিশ্ৰুতি আছে তেখেতে লিখি যাব পাৰিব আৰু কিছু কষ্ট তেওঁ কৰিব লাগিব আৰু কষ্ট কৰিলে তেখেতে সুন্দৰকৈ তেখেতৰ যিটো ক্ষেত্ৰ আৰু এগৰাকী সাহিত্যিক হ'ব লাগিলে পোন প্ৰথমতে মোৰ অভিজ্ঞতা ভিত্তিত কৈছোঁ তেখেতে নিজৰ ক্ষেত্ৰখন কিন্তু ফিক্স কৰি লোৱা ভাল যে মই চুটিগল্প লিখিম নে মই কবিতা লিখিম এই যদি ফিক্স কৰি লয় তেতিয়াহ'লে তেওঁৰ সমগ্ৰ তেওঁৰ যিটো ইণ্টাৰেষ্ট সেই তাতে সীমাবদ্ধ হ'ব নহ'লে বিক্ষিপ্ত হৈ থাকে উপন্যাস লিখিম নাটক লিখিম প্ৰবন্ধ লিখিম সেইটো বৰ অলপ অসুবিধা হয় গতিকে তেখেতে চুটিগল্প লিখিছে গতিকে চুটিগল্পতেই তেখেতে সীমাবদ্ধ থাকক আৰু তাতেই তেওঁ যিমানখিনি তেওঁৰ শক্তি সামৰ্থ্য তাত তেওঁ ক্ষুদ্ৰ তেতিয়াহ'লে তেওঁ এগৰাকী বিশিষ্ট চুটিগল্পকাৰ হিচাপে আগবাঢ়িব পাৰিব আৰু এতিয়া চুটিগল্পৰ ক্ষেত্ৰতো নতুন কিন্তু এক্সপেৰিমেণ্ট আহিছে এইটো অনুগল্প বুলি কৈছে আৰু আগতে চুটিগল্প বুলি কওঁতে বহুত দীঘল আছিল বহুত দীঘল 10 পৃষ্ঠা 12 পৃষ্ঠা 20 পৃষ্ঠা পৰ্যন্ত চুটিগল্প নামত চুটিগল্প কিন্তু চুটি কিমান চুটি হ'ব লাগিব তাৰ কোনো ব্যাখ্যা কিন্তু সাহিত্যত কোনো নাই যে কিমানখিনি লিখিব লাগিব চুটি হ'লে তাৰ কাৰণে কোনো ব্যাখ্যা নাই গতিকে বহু দীঘল গল্পও কিন্তু চুটিগল্প বুলি কোৱা হৈছে গতিকে আমাৰ ধৰক আপোনাৰ চিঠিৰ ৰূপতো কিন্তু চিঠি এখন চিঠি লিখিছে অনুভৱ মানে চিঠি ঠিক এনেকৈ কিন্তু চুটিগল্প এনেকৈও লিখিছে গতিকে এই চুটিগল্পৰ মাজত আমি দেখিছোঁ অঞ্জলি শৰ্মা বাইদেৱে আৰু এক্সপেৰিমেণ্ট কৰক আৰু শ্ৰম কৰক আৰু চিন্তা কৰক আৰু মহৎ যিসকল চুটিগল্পকাৰ
তেখেতসকলক অলপ অধ্যয়ন কৰক, অধ্যয়ন কৰি তেখেতে নিজৰ ৰাস্তা নিজেই কাটি ল'ব পাৰিব। তাকেই আশা কৰি মই